যে বহুবল্কী বুলি মীৰা বৰঠাকুৰক টেগ লগাব পৰা মুখ্যমন্ত্ৰীক বহুৰূপী মুখ্যমন্ত্ৰী হিচাপে মই আজি এষ্টাব্লিছ কৰিব বিচাৰিছোঁ। তেওঁ অসমীয়া ভাষাটোক নিশ্চয় কৰা ষড়যন্ত্ৰত লিপ্ত হৈছে। এবাৰ কয় ইছলাম শান্তি, এবাৰ কয় ইছলাম অশান্তি। যি কথা নিৰ্বাচনৰ আগত কয় সেই কথা নিৰ্বাচনৰ আগত তেওঁ নকৰে। আৰু নিৰ্বাচনৰ আগত কোৱা যিবিলাক প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিবিলাক তেওঁ ৰক্ষা কৰিব নোৱাৰা কথাবিলাক আমি আঙুলিয়াই আঙুলিয়াই কৈ দিয়াৰ কাৰণে তেওঁলোকে আমাক বহুবল্কী বুলি ক'ব বিচাৰিছে। তেওঁৰ ক্ল'জ ড'ৰ গোপন কক্ষত কি আলোচনা হয় আমি খবৰ পাইছোঁ। মই বহুবল্কী খুব ভাল কথা, বহুবল্কীৰ কাৰণৰ কথাটো কি? অত্যাধিক কৰৰ বোজা হৈছে মানুহক, কম নে নকম? আজি দুদিন আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটী GMCৰ গোটেই কাউন্সিলাৰসকল আৰু গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বিধায়কসকলক লৈ এখন গোপন বৈঠক কৰিছে। কিন্তু মুখ্যমন্ত্ৰী যে গোপন কক্ষত বৃহৎ পাৰ ফাট মেলিছে তাৰ খবৰ আমি পাওঁ। মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ খবৰ পায়, কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ খোলা খবৰ পায়। কিন্তু তেওঁৰ ক্ল'জ ড'ৰ গোপন কক্ষত কি আলোচনা হয় আমি খবৰ পাইছোঁ। তেওঁ যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াক মনে নোৱাৰি এতিয়া তেওঁ গোটেই টিমটো লৈ গুৱাহাটীলৈ আহিছে। গুৱাহাটীত BJPৰ বিধায়ক পুতুল বৰাহঁতক কৈছে যে বহুবল্কী মীৰা বৰঠাকুৰ বুলি তোমালোকে প্ৰচাৰ কৰা, কাৰণ মীৰা বৰঠাকুৰৰ বেলেগ আৰু কোনো ইছ্যু নাই। আৰু পাৰিষদসকলক কৈছে তোমালোকে একমুখে বহুবল্কী মীৰা বৰঠাকুৰ বুলি তোমালোকে প্ৰচাৰ কৰা। মই মুখ্যমন্ত্ৰীক কৈছোঁ, মই বহুবল্কী খুব ভাল কথা, বহুবল্কীৰ কাৰণৰ কথাটো কি? অত্যাধিক কৰৰ বোজা হৈছে মানুহক, কম নে নকম? এইটো বহুবল্কীৰ কথা নেকি? অত্যাধিক কৰৰ বোজা। খিলঞ্জীয়াক ভূমি পট্টা দিম বুলি কোনে কৈছিলে? যে নিৰ্বাচনৰ আগত কৈছিলে যে খিলঞ্জীয়াই ভূমি পট্টা পাবই লাগিব, পালেনে? নাই পোৱা, বুলডোজাৰ লগাইছে। বহুবল্কীৰ কথা ক'ব লাগিব নে নালাগিব? তেওঁলোকে পদপথৰ যিসকল ব্যৱসায়ী সুৰক্ষাৰ কথা বাদ দি পদপথৰ ব্যৱসায়িক দৈনন্দিন কৰৰ বোজা, তেওঁলোকৰ গুণ্ডা টেক্স, এই কথাবিলাক তেওঁলোকে সদায় লৈ আছে। তেওঁলোকে পেট্ৰল, ডিজেল এইবিলাক প্ৰত্যেকটো অত্যাৱশ্যকীয় যিটো মূল্য মানে সামগ্ৰী, তাত যিটো দাম বৃদ্ধি হৈছে, চৰা দাম, কথা কম নে নকম? এই কথাবিলাক ক'লে যদি মীৰা বৰঠাকুৰ বহুবল্কী হয়, মুখ্যমন্ত্ৰীক কৈছোঁ আৰু হাজাৰ বা লাখ কথা কম। OPSLক লৈ আমি মাত মাতিম নে নামাতিম? মানুহে গোটেই সুদীৰ্ঘ দিন চাকৰি কৰি তাৰপিছত বৃদ্ধ বয়সত পেঞ্চনটো লৈ পেলাই তেওঁলোকে কিবা এটা কৰি চলি থাকিম বুলি ভাবে। তাক বন্ধ কৰা, ষড়যন্ত্ৰ কৰা চৰকাৰখনৰ এগেইনষ্টত মাত মাতিম নে নামাতিম? টুলগেট চিণ্ডিকেটৰ যিটো সন্ত্ৰাস, টুলগেটটো আছেই। কয়লা চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, গৰু চিণ্ডিকেট, গোটেই কণীৰ চিণ্ডিকেট, পাণৰ চিণ্ডিকেট, মাছৰ চিণ্ডিকেট, ফৰ্মেলিনযুক্ত মাছৰ যিটো ব্যৱসায় ইয়াত হৈছে বুলি কৈ তেওঁলোকে যিটো এটা মস্ত ডাঙৰ এটা ফৰ্মেলিনযুক্ত মাছৰ যিটো ব্যৱসায় চলি আছিলে, সেইটো বন্ধ হ'ল নে নহ'ল? নে অন্ধ্ৰপ্ৰদেশৰ পৰা আকৌ অবাধে কমিশ্যন লৈ চলিছে, কম নে নকম? এই বিভিন্ন ধৰণৰ কথাবিলাক ইয়াত আহি আছে। ভৰলুৰ আৱৰ্জনা পৰিষ্কাৰৰ ক্ষেত্ৰত বহুত চিঠিয়া বনালে, ভৰলু আজি মৃতপ্ৰায় অৱস্থালৈ গৈছে, এই কথাবিলাক আমি কম নে নকম? পুঁজিপতিৰ ঋণ মাফ আৰু কৃষকৰ আত্মহত্যা, এই কথাবোৰ ক'লে যদি বহুবল্কী হয়, হাজাৰবাৰ বহুবল্কী হ'ব লাগিব। এনেকুৱা বিভিন্ন ধৰণৰ কথা আছে। আশা কৰ্মী, অংগনবাদী, মধ্যাহ্ন ভোজনৰ ৰান্ধনি মজুৰি বৃদ্ধি কৰাৰ ক্ষেত্ৰত নিৰ্বাচনৰ আগত কৈছে এইবিলাক দিন আমাক ভোট দিয়া। ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা কৰিম বুলি তেওঁলোকে কি কৰিছে? ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা কৰিম বুলি পাৰিষদৰ যিটো GMC ইলেকশ্যনত তেওঁলোকে নিৰ্বাচন খেলিলে, আৰু এতিয়া GMC ইলেকশ্যনৰ পিছত ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী খোৱাৰ কথাটো বাদ দিয়ক, এতিয়া তেওঁলোকে পাৰিষদৰ ক্ষমতা কৰ্তন কৰি কমিশ্যনৰ আশাত পাৰিষদৰ গোটেই ক্ষমতা অফিচাৰলৈ লৈ গৈ পেলাই পাৰিষদসকলক এটাই কাম কৰাইছে, ৰ'দত নলা নৰ্দমা চাফা হৈছে নে নাই স্ক্ৰীনটো জ্বলাইছে, বাকী একো পাৰিষদৰ হাতত কোনো ক্ষমতা নাই, অফিচাৰৰ হাতলৈ লৈ গৈছে। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ যিটো কংগ্ৰেছৰ বি টিম লৈ পেলাই তেওঁ চলাই আছে, কংগ্ৰেছৰ বি টিম আৰু BJP টিমক লৈ পেলাই যে বৃহৎ প্ৰভাৱ চলিছে, তাৰ প্ৰমাণ হিচাপে কৈছোঁ
অমিত শ্বাহ ডাঙৰীয়া যেতিয়া তিনিচুকীয়ালৈ আহিলে কি কাৰণত সৰ্বানন্দ সোণোৱাল তাত উপস্থিত নাথাকিল? প্ৰধান বৰুৱা তাত উপস্থিত থাকিল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তাত উপস্থিত নাথাকিল। কাৰণবোৰ কি? প্ৰধান বৰুৱা তাত উপস্থিত থাকিল কাৰণ কংগ্ৰেছ বি টিম ৰেডি, আৰু সৰ্বানন্দ সোণোৱালৰ তাত নিৰ্বাচনী খৰচৰ অজুহাত দেখুৱাই তাত নগ'ল। সৰ্বানন্দ সোণোৱালৰ যদি এফিডেভিট চাই, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সম্পত্তিৰ পৰিমাণ প্ৰধান বৰুৱা সম্পত্তিতকৈ বেছি। তেওঁ যদি এবাৰ মুখ্যমন্ত্ৰী থকাৰ পিছত খৰচৰ বোজা দেখুৱাব নোৱাৰে, তেন্তে ইয়ে প্ৰমাণ কৰে যে তেওঁলোকৰ মাজত কিমান প্ৰভেদ হৈছে। আৰু এওঁলোকে কৈছে বহুবল্কীৰ কথা কৈছে। এওঁলোকে কি কৈছিলে? 16 মে'ত বিদেশী যাব, তাৰপিছত এওঁলোকে কা আনিলে, 300 ইউনিট বিজুলী দিব, স্মাৰ্ট মিটাৰ দি মাধমাৰ দিলে, 5 লাখকৈ চাকৰি দিব। এতিয়ালৈকে মুখ্যমন্ত্ৰী 1 লাখ চাকৰি দিব পৰা নাই। 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা ক'লে, এতিয়া ক'লে যে এইটো গৱেষণাগাৰত আছে। অসমীয়া ভাষাটোক নিক্ষেপ কৰা ষড়যন্ত্ৰত লিপ্ত হৈছে। এতিয়া তেওঁলোকে হিন্দী আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাত তেওঁলোকে আগভাগ লৈছে। এবাৰ কয় ইছলাম শান্তি, এবাৰ কয় ইছলাম অশান্তি, এবাৰ কয় মুছলমানৰ ভোট নালাগে, এবাৰ কয় মুছলমানৰ ভোট লাগে। এনেকুৱা অজস্ৰ কথা আছে যিবিলাক কথা কৈ কৈ উৰ নপৰে। সেইকাৰণে মই আজি এটা কথাই কৈছোঁ, আপোনালোকে সংবাদ মাধ্যমে এটা কথা লিখিব লাগে যে বহুবল্কী বুলি মীৰা বৰঠাকুৰক টেগ লগাব পৰা মুখ্যমন্ত্ৰীক বহুৰূপী মুখ্যমন্ত্ৰী হিচাপে মই আজি এষ্টাব্লিছ কৰিব বিচাৰিছোঁ। তেওঁ যি কথা নিৰ্বাচনৰ আগত কয় সেই কথা নিৰ্বাচনৰ আগত তেওঁ নকৰে, আৰু নিৰ্বাচনৰ আগত কোৱা যিবিলাক প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিবিলাক তেওঁ ৰক্ষা কৰিব নোৱাৰা কথাবিলাক আমি আঙুলিয়াই আঙুলিয়াই কৈ দিয়াৰ কাৰণে তেওঁলোকে আমাক বহুবল্কী বুলি ক'ব বিচাৰিছে। শেষৰ কথাটো হৈছে অতুল বৰা ডাঙৰীয়া, যিজন মানুহে অসম চুক্তিৰ আধাৰত তেওঁলোকৰ দলটোৱে নিৰ্বাচন খেলি তেওঁলোকে জয়ী হৈ আহিলে, কা নেমানো বুলি কৈ কান্দি কান্দি তেওঁলোকে মন্ত্ৰিত্ব প্ৰদান ৰিজাইন দিলে। তাৰপিছত আকৌ হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হৈ আকৌ মন্ত্ৰিত্বত লৈ গোটেই এজিপি দলটোক তেওঁলোকে বন্ধকত থলে। সেইজন অতুল বৰা, মেৰুদণ্ডহীন অতুল বৰাই বহুবল্কী বুলি আমাক ক'লে শোভা পায় নে নাপায় মই ৰাইজৰ ওচৰলৈ এৰি দিলোঁ। গতিকে আজি মোৰ ক'বলগীয়া কথা এইখিনিয়ে। এটা কথা, গতিকে মই দুটা কথা আপোনালোকক এইখিনি ক'লোঁ। শেষৰ কথাটো হৈছে গুজৰাট মডেলটো এওঁলোকে কোনটো মডেল লৈ আহিলে? গুজৰাটত ইতিমধ্যে 7,000 স্কুল বন্ধ হৈছে। সেই গুজৰাট মডেলটো অসমলৈ লৈ আহি 11,442খন স্কুল হিমন্ত বিশ্ব শৰ্মাৰ আমোলত একত্ৰীকৰণৰ নামত বন্ধ কৰা হ'ল। গতিকে এয়াই হৈছে গুজৰাট মডেল। গুজৰাটৰ আৰু এটা মডেল কি? ৰাষ্ট্ৰপতি আহোঁতে যেনেকৈ গ্ৰীণ নেটেৰে ঢাকি দিয়া হ'ল, আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত যেতিয়া খেল হ'ল গ্ৰীণ নেটেৰে ঢাকি দিয়া হ'ল। এইবোৰ গুজৰাট মডেল। গতিকে মই আপোনালোকক আহ্বান জনাইছোঁ, এই বহুৰূপী মুখ্যমন্ত্ৰী মেৰুদণ্ডহীন অতুল বৰা ডাঙৰীয়াই আমাক যিটো টেগলাইন জনাব বিচাৰিছে, তেওঁলোকৰ বন্ধ কোঠাত হৈ থকা আলোচনাৰ যে আমি সকলো খবৰ পাওঁ, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি যে প্ৰতিজন মানুহ অতিষ্ঠ হৈছে, তেওঁ বন্ধ কোঠৰ গুপ্তচৰৰ যে গুপ্তচৰ হৈ থকা নাই, এই গুপ্তচৰবিলাকে যে মুক্তকণ্ঠে আমাক খবৰ দিছে, তাৰো তেওঁ মাত ৰখাটো ভাল বুলি মই আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে কংগ্ৰেছৰ বি টিম লগাই পেলাই আপুনি যিটো আমাৰ কথাবিলাকক কটাক্ষ কৰিছে, এতিয়া কংগ্ৰেছৰ বি টিম ভাৰ্চেছ বিজেপি টিমে আপোনাক এবাৰ প্ৰত্যুত্তৰ দিব। গতিকে মই প্ৰত্যেকজন বিজেপিৰ পুৰণা কৰ্মী, নিষ্ঠাবান কৰ্মী, এজিপিৰ নিষ্ঠাবান আৰু দলটো আৰু অসমীয়া জাতি আৰু ভাষাক ভাল পোৱা নিষ্ঠাবান কৰ্মীক হাত জোৰ কৰি আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ সৰ্বানন্দ সোণোৱালৰ মিটিঙত অমিত শ্বাহক দেখা নগ'ল, ৰেলীত দেখা অমিত শ্বাহৰ মিটিঙত সৰ্বানন্দ সোণোৱালক দেখা নগ'ল, সেই ঠিক তেনেকৈ তেওঁ কংগ্ৰেছৰ বি টিমটোক লৈ অটল বিহাৰী বাজপেয়ী ভৱনটো অহা 26ত এজিপি ভৱন কৰি তেওঁ AIDF আৰু এজিপি সকলোকে লগত লৈ কংগ্ৰেছৰ বি টিমক লৈ চৰকাৰ চলোৱা যিটো ষড়যন্ত্ৰত লিপ্ত হৈছে, তাৰ বিৰুদ্ধত সকলোকে ওলাই আহি সুস্থ মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাক সহায় জনাবৰ কাৰণে হাত জোৰ কৰি সকলোকে আহ্বান জনাইছোঁ। আৰু শেষত আকৌ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা যে এজন বহুৰূপী মুখ্যমন্ত্ৰী আৰু অতুল বৰাৰ দৰে যে মেৰুদণ্ডহীন এজন মুখ্যমন্ত্ৰী, তেওঁলোকৰ মুখত মীৰা বৰঠাকুৰক বহুবল্কী বুলি কোৱা কথাটোৱে শোভা নাপায়। এনেকুৱা মুখ্যমন্ত্ৰীৰ কথা বাৰে প্ৰতি কৈ থাকিম, আৰু তাৰ কাৰণে যদি বহুবল্কী বুলি কয়
হাজাৰবাৰ বহুবল কি হ'ম তাৰ কাৰণে মই এই প্ৰত্যাহ্বান মই লৈ লৈছোঁ। তেওঁলোকে কাইলৈ কোৱাৰ আগত তেওঁলোকৰ গুপ্তচৰে আমাক আগতেই খবৰ দিলে, আমি গম পালোঁ হিমন্ত বিশ্ব শৰ্মাৰ মানে ঘৰত যে বৃহৎ ফাট মেলিছে ইয়ে এক প্ৰমাণ। ধন্যবাদ। মই অহাকালি ৰাজীৱ ভৱনৰ পৰা 10 বজাত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাম। আমাৰ বিৰোধী ঐক্য মঞ্চৰ সকলো বিষয়া সদস্য বিষয়ববীয়া সকলোকে আহ্বান জনাইছোঁ। আমাৰ কংগ্ৰেছৰ নেতৃবৃন্দ বিভিন্ন চেইন উইং সকলোৰে মানে বিষয়ববীয়া সদস্যক মই আহ্বান জনাইছোঁ আৰু সকলো শুভাকাংক্ষী লগতে সংবাদ মাধ্যমৰ ব্যক্তিসকলকো মই আহ্বান জনাইছোঁ যে আপোনালোকেও কাইলৈ উপস্থিত থাকি আমাক উৎসাহিত কৰি সত্য নিৰপেক্ষ এটা ধাৰা অধিক ৰাখিবৰ কাৰণে মই বিশ্বাস ৰাখি আপোনালোকক আহ্বান জনাইছোঁ।